देखिए, पहली बात तो ये है कि ये बहुत फर्टाइल ज़मीन है जहाँ पर ये लोग कई पुश्तों से कल्टीवेशन कर रहे हैं। तो टाउनशिप के लिए फर्टाइल एग्रीकल्चरल लैंड नहीं ली जाती और जो भूमि अधिग्रहण कानून है उसमें भी नहीं ली जाती। दूसरी बात यह है कि ये लोग इंडिजिनस ट्राइबल कम्युनिटीज़ हैं, कई पुश्तों से यहाँ पर रह रहे हैं। तो सबसे पहले तो जो ये जितनी ज़मीन पर काबिज़ थे, कल्टीवेशन कर रहे थे, या तो वो उनको दी जाए या कम से कम मिनिमम जो सरकारी उसका होगा कि वे 5-5 बीघा ज़मीन हर फैमिली को दी जाए। उसके बाद बाकी ज़मीन जो बचती है उसकी वो सरकार किसी और चीज़ के लिए इस्तेमाल कर सकती है, लेकिन सबसे पहले तो कायदे से इन लोगों को बसाना ज़रूरी है। और वैसे भी टाउनशिप के लिए ऐसी फर्टाइल एग्रीकल्चरल लैंड, खेती की ज़मीन नहीं ली जाती। लैंड एक्विजिशन एक्ट में भी अलाउड नहीं है। और देखा जा रहा है कि ये लोग अपने हक के लिए वो पॉलिटिकली बहुत अपना वॉइस रेज कर रहे हैं, लेकिन दूसरी तरफ यहाँ पे एक लीगल मुद्दा भी आता है, उस बारे में क्या कहेंगे? हाँ, तो पॉलिटिकली ये लोग बहुत ज़बरदस्त लड़ाई लड़ रहे हैं और इसीलिए सरकार अभी तक इस ज़मीन को खाली नहीं करा पाई। लेकिन इसमें कानूनी मुद्दा भी समझना देखना ज़रूरी है कि अगर जैसे एक फॉरेस्ट राइट्स एक्ट है कि जो लोग आदिवासी जंगलों में रहते हैं, अगर कई साल से उस ज़मीन पर खेती बाड़ी कर रहे हैं, उसको यूज़ कर रहे हैं, तो वो उनको दे दी जाती है। उसी तरह का हो सकता है यहाँ पर भी कोई कानून हो, और नहीं तो अगर 50, 100, 150 साल से ये लोग यहाँ रह रहे हैं तो एडवर्स पोजेशन से भी इनका हक बन जाता है। तो इसलिए ये देखना, ठीक से समझना पड़ेगा कि कानूनी हक इन लोगों का कैसे बनता है, कितना बनता है। तो इस वजह से भी ऐसे सरकार को जल्दीबाजी में इन लोगों से खाली कराने की कोशिश नहीं करनी चाहिए, बल्कि अगर कोई भी संवेदनशील सरकार हो तो वो तो खुद ही इन लोगों को पट्टे दे दे के यहाँ बसा देती। टाउनशिप हल अपना এখন মহানগৰ সৃষ্টি কৰা এটা ব্যৱস্থা, য'ত আমাৰ জনজাতিসকলে আপোনাৰ কেতিয়াও তাত খুজিব নোৱাৰে বা মিলিব নোৱাৰে। 1 নম্বৰ। 2 নম্বৰ কথা, আমাৰ ইয়াৰ যিখিনি আপোনাৰ 5000 বিঘাত টাউনশ্বিপ কৰিব খুজিছে বৰদুৱাৰ ছেটেলাইট, এই বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ কৰাৰ বাবে ইয়াৰ মানুহবিলাকে যিখিনি মাটি আছে সেই মাটিখিনিয়ে পট্টা পোৱা নাই। এতিয়া পট্টা নোপোৱা মানুহখিনিক যদি উঠায়, ইয়াৰ মানুহবিলাকে তাৰ অধিকাৰত বা মাটিৰ অধিকাৰত কি পাব? আমাক এতিয়া ইমান ডাঙৰ উন্নয়ন নালাগে, আমি যেনেকৈ আছোঁ তেনেকৈ ভাল আছোঁ। আমাক লাগে যে আমি স্বাধীনতাৰ আগৰ পৰা ইয়াত বসবাস কৰা মানুহ, এই মানুহবিলাকক তেখেতসকলৰ অধিকাৰৰ ভিত্তিত 1956 চনৰ চিলিং উদ্বৃত্ত আইনৰ ভিত্তিত, 1971 চনৰ ৰায়ত আইনৰ ভিত্তিত আমাৰ যিসকল মানুহ আছে 2100 পৰিয়াল, তেখেতসকলক পট্টা দিব লাগে। সেইটোহে মেইন কথা। তাৰ সলনি যদি আপোনাৰ ইয়াৰ 5000 বিঘা মাটিত তেখেতসকলে টাউনশ্বিপ কৰে, ইয়াৰ মানুহবিলাক উঠি যাব লাগিব। ক'ত যাব আপোনাৰ? আমাৰ কথাটো হ'ল অসম চৰকাৰে এনেধৰণৰ ব্যৱস্থা কৰিব নালাগে যেনে ধৰণৰ গুৱাহাটীত তাৰ যিসকল ৰাভা, তাৰ যিসকল বড়ো, তাৰ যিসকল মিচিং আছিল, তিৱা আছিল, তেখেতসকল যেনে নিশেষ হৈ গ'ল। ইয়াতো আপোনাৰ মহানগৰ সৃষ্টি কৰি আৰু ইয়াৰ মানুহক নিশেষ কৰিব নালাগে। তাৰ সলনি ইয়াত ভূমিৰ অধিকাৰ দিয়ক, এখেতসকল জীয়াই থকাৰ অধিকাৰ দিয়ক, এখেতসকল মানুহ হিচাপে নিজক চিনাক্তকৰণ কৰিব পৰা ব্যৱস্থাবিলাক কৰক। তাৰ সলনি বেলেগ নালাগে। আমি সেইটো কেতিয়াও নামানো। ইতিমধ্যে আপোনালোকে গমেই পাইছে, তেখেতসকলে 26 মে তাৰিখে যিটো ঘোষণা কৰিছিল তাৰ বিৰুদ্ধে এক বিৰাট আন্দোলন হৈ আছে। এতিয়া হৈছে, ভৱিষ্যতেও হ'ব। আৰু আমি চিধাই কৈছোঁ, এই ক্ষেত্ৰত যেতিয়ালৈকে আমি পট্টা নাপাওঁ তেতিয়ালৈকে আমি এই আন্দোলন পূৰা চলাই ৰাখিম। সিদিনা এদিনা বিধানসভাত তেখেতসকল কৈছে যে তাতে বৰদুৱাৰ টাউনশ্বিপ নহয়, কিন্তু তেখেতসকল কৰিব খুজিছে মাষ্টাৰ প্লেনিং কৰিব খুজিছে, জনাল প্লেনিং কৰিব খুজিছে, টাউন প্লেনিং কৰিব খুজিছে। এই টাউন শব্দটোৰ বাবে আমাক ভয় লাগে। টাউন মানে ইয়াত GM দিয়ে, আৰু GM দিয়ে মানে আমি পট্টা নোহোৱা মানুহবিলাকক 1 কথা 1.5 কথা মাতি দিব। সেইদিনা যেতিয়া আপোনাৰ 6 জুন তাৰিখে, যেতিয়া আপোনাৰ জুন নহয় জানো, 6 জুন তাৰিখে যেতিয়া আমাক মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আমাক জয়ন্ত মল্ল ডাঙৰীয়াই মাতে, নগৰ উন্নয়ন মন্ত্ৰী, তেখেতে কৈছিল যে আপোনালোকক আমি পট্টা দিম কিন্তু ৰিলোকেট কৰিম।
ৰিল'কেট মানে কি তাৰ মানে আমি য'ত আছোঁ তাৰ পৰা উঠাই নি কোনোবা বস্তিত বনাব তাৰ পৰা আমাক পট্টা দিব এই ব্যৱস্থাটো নহ'ব আমি মানি নলওঁ অসম চৰকাৰক স্পষ্টকৈ কৈছোঁ যে তেখেতসকলে আমাৰ কথাখিনি শুনক আমি ভাৰতীয় নাগৰিক হওক আমি খিলঞ্জীয়া হয় ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা থকা মানুহ 1 নম্বৰ কথা 2 নম্বৰ কথা এই গোটেই এলেকাটো বেল এণ্ড ব্লকৰ হয় বেল এণ্ড ব্লকৰ আমি জনজাতিসকলে ৰাভা বড়ো ইয়াৰ যিখিনি আদিবাসী গোৰ্খা যিসকল আছে এইসকলক উচ্ছেদ কৰা ব্যৱস্থাটো আমি নামানো আৰু এইটো অসম্ভৱ কথা 75 গতিকে এই কথাখিনিত আকৌ দুখ লাগিছে সেইদিনা তেখেতে যেনেধৰণে টাউন প্লেনিং মাষ্টাৰ প্লেনিং কৰিম বুলি কৈছে তাৰ লগতে আপোনাৰ শেষ সময়সীমা দিছে 1975 চন 1975 চনৰ পিছত অহা মানুহে হেনো পট্টা নাপাব 1975 চন ধৰিলে সেইফালে 25 বছৰ আজি 25 চন 50 বছৰৰ পিছত মানে অহা মানুহ হ'লেও আমি পট্টা নাপাম বুলি কৈছে তাৰ মানে আগৰখিনি হ'ব পিছৰখিনি নহ'ব আপোনালোকে একো আমাৰ মাটিৰে অধিকাৰ দিয়া নাই তাৰপিছত আপোনালোকে কি আধাৰত কোনখন ভূমি আইনৰ আধাৰত তেখেতসকলে 75 চনটো দিছে আমাক যদি তেখেতসকল এই 75 চনটো দিয়ে আগৰখিনিও নহ'ব কাৰণ আগৰ যিবিলাক মানুহ আছে ধৰক এটা নিউক্লিয়াৰ ফেমিলি তেখেতসকল যদি এক্সটেণ্ডেড হ'ল তেখেতসকলতো আজি 75ৰ বহুত পিছত তেখেতসকল আহিছে যি সময়ত জনজাতীয় মানুহসকলে এঘৰৰ পৰা 10 ঘৰ হৈছে তেখেতসকলক যদি নাপায় তেতিয়াহ'লে তাৰমানে কি বঞ্চিত কৰা হ'ল এইটোতো নহ'ব নহয় আজি অসম চৰকাৰে কৈছে যে 12 বছৰ যদি কোনোবা চৰকাৰী ভূমিত থাকে তেখেতসকল পট্টা পাবৰ বাবে যোগ্য আমিতো এইখিনি আমি প্ৰজন্মৰ পিছত প্ৰজন্ম এটা বাস কৰি অহা মানুহ গতিকে তেখেতসকলক আমাক পট্টা দিয়ক তাৰপিছত বাকী কি কৰে সেইটো বেলেগ কথা কিন্তু আমি কোনো ক্ষেত্ৰত টাউনশ্বিপ হোৱাটো আমি নামানো বৰ্তমানলৈকে আপোনালোকে এই যুঁজখনত কি পদক্ষেপ হাতত লৈছিলে ইয়াততো আপোনাৰ প্ৰথম কথাটো হ'ল আমি এই গোটেই আন্দোলনত এক ৰাজনৈতিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিছোঁৱেই ইয়াৰ সমগ্ৰ মানুহখিনি অকল আমাৰ ইয়াৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ বৰদুৱাৰ বাগানৰ মানুহ আছে সেইটো কথা নাভাবিব ইয়াৰ যিকোনো দল সংগঠন এক্সেপ্ট বিজেপি আপোনাৰ এক্সেপ্ট বিজেপি প্ৰত্যেকটো শ্ৰেণীৰ মানুহ প্ৰত্যেকটো গাঁৱৰ মানুহ প্ৰত্যেকটো অঞ্চলৰ মানুহ আমাক সহায় কৰিছে আপোনাৰ সমগ্ৰ এলেকাই আপোনাৰ 4-5টা যি ৰাভা হাছং অট'নমাছ কাউন্সিলৰ যি সমষ্টি আছে সেই সমষ্টিৰ মানুহ ইয়াত আমাৰ লগত সংলগ্ন হৈছে একেদৰে আমাৰ যি বন অধিকাৰ আইন FRC যিবিলাক কমিটি আছে তেখেতসকলে আহি আমাৰ এই আন্দোলনত লাগিছে অকল ইয়েই নহয় অসমৰ সৰ্বস্তৰৰ যি নাগৰিক সমাজ অসমৰ বিজ্ঞ সমাজ তেখেতসকলে আমাৰ লগত একেলগে আছে গতিকে এই আন্দোলনত ইমান বিস্তৃতি পাইছে যে আজি আপোনাৰ প্ৰশান্ত ভূষণৰ নিচিনা যি এজন ভাৰতবৰ্ষৰ নহয় মানে বিশ্বৰে এজন বিখ্যাত লোক গতিকে তেখেত আহি আমাৰ লগত কথা পাতিলে তেখেতে আমাৰ লগত আমাৰ দুখ খবৰ ল'ব আহিছে এই খবৰবিলাক আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে অতি সোনকালে অনুভৱ কৰি আমাৰ মানুহৰ মাটিৰ অধিকাৰখিনিৰ পট্টাৰ ব্যৱস্থাখিনি কৰিব লাগে আমাৰ এইখিনিয়ে দাবী হয় আপোনালোকে যেহেতু ৰাজনৈতিকভাৱে অতি সক্ৰিয় হৈ মাত মাতিছে কিন্তু আইনগতভাৱে আপোনালোক কিমান সাজু আমি আইনগতভাৱে আপোনাৰ এনেধৰণৰ যে মই আগতে কৈছোঁ যে 1956 চনৰ চিলিং উদ্বৃত্ত আইন আৰু 1971 চনৰ যি ৰায়ত এক সেই আধাৰত আমাক তেখেতসকলে মাটিৰ অধিকাৰ দিবই লাগিব তাৰ কোনো বিকল্প নাই ইতিমধ্যে আমি 71 চনৰ যি 5 নম্বৰ আৰু 6 নম্বৰ ফৰ্ম এই বিষয়ত আমি বিভাগীয়ভাৱে আমি ইতিমধ্যে জমা দিছোঁৱেই তেখেতসকলে ইয়াৰ আধাৰত আমাৰ মাটিৰ অধিকাৰ দিব লাগিব তেখেতসকলে বঞ্চিত কৰিব 1 নম্বৰ কথা 2 নম্বৰ কথা যি আপোনাৰ ডাইৰেক্টৰেট লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট আপোনাৰ মুখ্য সচিব মহোদয় মুখ্যমন্ত্ৰী মহোদয় ৰেভিনিউ মিনিষ্টাৰ তাৰপিছত আপোনাৰ পৰিৱেশ তন্ত্ৰ নেশ্যনেল SC/ST কমিশ্যন এইবিলাকলৈ আমি সকলোলৈকে পত্ৰ প্ৰেৰণ কৰিছোঁৱেই আৰু অতি শীঘ্ৰে আমি আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈকে আমাৰ এই দাবী পঠাম অতি শীঘ্ৰে এই গোটেই ব্যৱস্থাখিনি কৰি আমি অসমৰ মুখ্যমন্ত্ৰীক ক'ম অসমৰ ৰাজহ মন্ত্ৰীক ক'ম যে আমাৰ অধিকাৰখিনি আপোনালোকে দিয়ক আৰু যদি নহয় তেতিয়াহ'লে ইয়াৰ বিকল্পভাৱে আমি আপোনাৰ চিধা আমাৰ ন্যায়ালয়ৰ ওচৰলৈকে যাবই লাগিব আৰু আমি ভাবোঁ ন্যায়ালয়ে এই ব্যৱস্থাটোত আমাক নিশ্চিতভাৱে আমাক সকাহ দিবই কাৰণ আমি আজি অহা নহয় তেখেতসকলে কোৱাৰ নিচিনা 75 নহয় আমি কেতিয়াবাৰ পৰাই অহা প্ৰজন্মৰ পিছত প্ৰজন্ম অহা 150-200 বছৰৰ পৰা ইয়াত আমি থকা মানুহ সিদিনাহে আপোনাৰ ইয়াত বাগান হৈছে 1922 চনৰ 22 ডিচেম্বৰতহে আপোনাৰ বৰদুৱাৰত TN টিম্বাৰ হৈছে তাৰ কেইবা দশক আগত আমি ইয়াত থকা কিয় আমি নাপাম আপোনাৰ গতিকে এইখিনি আহ্বান কৰিছোঁ এই বৃহত্তৰ 12-15 হাজাৰ মানুহৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে দিয়ক আৰু যদি নিদিয়ে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত এজন মানুহ
আমি ভোট নিদিম আমি ইয়াৰ বাবে এক আন্দোলন খাৰা কৰিম সমগ্ৰ অসমত এই আন্দোলন ইতিমধ্যে বিয়পিছে আমি ইয়াৰ পৰা দিল্লীলৈকে আমি যাই এক প্ৰতিবাদ কৰিম বুলি আমি ইতিমধ্যে ঠিক কৰিছোঁ প্ৰয়োজনত অতি শীঘ্ৰে আপোনাৰ এই মানুহৰ মাটি বাৰী উঠিছে আমি দিছপুৰ চলো এক কাৰ্যসূচী ল'ম বুলি আমি ভাবিছোঁ ইয়াৰ পৰা খোজকাঢ়ি যাম যেনেকৈ আপোনাৰ 71 চনৰ ৰায়ত আইনখন সৃষ্টি কৰাৰ বাবে নলবাৰীৰ পৰা শ্বিলঙলৈকে খোজকাঢ়িছিল আমি ইয়াৰ পৰা আপোনাৰ দিছপুৰলৈকে পদযাত্ৰা কৰিম আমাৰ ভূমিৰ অধিকাৰ বিচাৰি আপোনাৰ এই গাঁওখনত বা এই এলেকাটোত কিমানখিনি মানুহৰ ম্যাদী পট্টা আছে বা কিমানখিনি মানুহৰ নাই নাই এই তিনিটা যি ৰাজহুৱা গাঁও ইয়াত ম্যাদী পট্টা নাই বাৰু এইখিনি বৰদোৱা TN টিম্বাৰৰ FS লেণ্ড অৰ্থাৎ ফৰ চেম্পল আৰু নন এগ্ৰিৰিয়ান গ্ৰাণ্ট বুলি সেই তেতিয়া মানে 1922 চনতে যেতিয়া আপোনাৰ বৰদোৱা TN টিম্বাৰ গঠন হয় চানমল ভাটিয়াৰ হেড তেতিয়া তেনেকৈ দি আছে তাৰ আগতে 1861 চনতে হৈছিল তো এই বাগানবিলাক এতিয়া কথাটো হ'ল এই মানুহবিলাকৰ আউট অফ 2100 ফেমিলি তাৰে মাত্ৰ 600 মানুহকহে অস্থায়ী ৰায়তী দি থোৱা আছে অস্থায়ী ৰায়তী খতিয়ান বুলি কয় সি পট্টা নহয় আপোনাৰ আকৌ এই 600ৰে আপোনাৰ 434খন অস্থায়ী ৰায়তী খতিয়ান আৰু 166খন আপোনাৰ 1956ৰ যি চেলিং উদ্ধৃত আইন তাৰ আধাৰত আপোনাৰ এলটমেণ্ট পোৱা অৰ্থাৎ টোটেল 600খন গতিকে ইয়াত পট্টাৰটো কথাই নাই তাৰ বাবে আমি পট্টা বিচাৰিছোঁ আজি বসুন্ধৰা যে কৰিছে আপোনাৰ এই বসুন্ধৰা 1 2 3 তাত দেখিলে গম পাব বসুন্ধৰাৰ যোগেদি আপোনাৰ মোৰ ভূমিৰ যিখিনি সাৰ্ভে আৰু আপোনাৰ হিচাপ সেইখিনি তেখেতসকল লেণ্ড বেংকত সোমাইছে মানুহক দিয়া নাই মোৰ নিজৰ গাঁৱৰ বৰঝাৰ গাঁৱৰ জিতেন ৰাভা বুলি এজন মোৰ বন্ধু আছে তেখেতে 8 বিঘা দাবী কৰি মাথন 5 লেচা মাটি পাইছে বাকীখিনি নোহোৱা হৈ গৈছে এনেধৰণৰ গোটেইবিলাক আপোনালোকে গমেই পায় যে বসুন্ধৰা এটা মাথন চৰকাৰৰ এটা থাপ্পাবাজি এই মাটিবিলাক তেখেতসকলে তেখেতক লেণ্ড বেংকক সোমাই আপোনাৰ বনিয়াক দিব আদানী আম্বানী তাৰ কোনো বিকল্প নাই অৱশ্যে এটা কথা আজিৰ মুখ্যমন্ত্ৰী এইখিনি নকৰিও পোৱা নাই যিহেতু সমগ্ৰ অসমখনে বিক্ৰীৰ যোৱাৰ ব্যৱস্থা এটা কৰিছে তাৰ বাবে আমি কৈছোঁ যে তেখেতসকলে এই লেণ্ড বেংক কৰি মাটিখিনি আমাৰ কাঢ়িব মানে আমি লেণ্ড বেংকত কৰাটো মোৰ মতে অসমৰ ৰাইজকতো মই আহ্বান কৰোঁ যে তেখেতসকলে লেণ্ড বেংকত গৈ কেতিয়া আপোনাৰ বসুন্ধৰাত আবেদনে কৰিব নালাগে যদি তাত যদি স্পষ্ট কিছুমান লক্ষ্য আৰু উদ্দেশ্য অসম চৰকাৰে ৰেভিনিউ বিভাগে যদি নকৰে কাৰণ সেইটো কৰিলে তেখেতসকলে ভুল কৰা হ'ব সেগতে মই কৈছোঁ আমাৰ এই গোটেই আন্দোলনটোত আমাৰ যি এই সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰে ভাল ধৰণে আমাক সহযোগ কৰা নাই তেখেতক আহ্বান জনাইছোঁ অতি শীঘ্ৰে 10-15 হাজাৰ মানুহৰ দুখৰ কথা জানক তেখেতে আমাৰ লগত মুখ্যমন্ত্ৰীৰ চিধা কথা পাতক ৰেভিনিউ ডিপাৰ্টমেণ্টৰ লগত পাতক ৰেভিনিউ মিনিষ্টাৰৰ লগত পাতক মুখ্য সচিবৰ লগত পাতক আৰু ইয়াৰ স্থায়ী সমাধান কৰক অন্যথা তেখেতে আমাৰ ইয়াত সোমোৱাৰ সমগ্ৰ ৰাস্তাই ৰাজনৈতিক ৰাস্তা বন্ধ কৰি দিম তথ্য অনুযায়ী ইয়াত জানিব পৰা গৈছে যে ইয়াত বহুতো বিজেপিৰ লগত জড়িত যিসকল লোক আছিলে তেওঁলোকে পদত্যাগ কৰিছে এই যুঁজত আপোনালোকক সমৰ্থন নকৰাৰ বাবে এই কথাটো কিমান দূৰ সত্য নিশ্চয় আচলতে কেনেকুৱা জানে যাৰ ভূমি নাই তাৰ লাজ নাই যাৰ ভূমি তাৰ জাতিয়ে নাই আপোনাৰ ভূমিহীন হিচাপে যদি আপুনি থাকে আমাক ইয়াত যদি কালি আহি আৰু ইয়াৰ পৰা মানে পুলিচ মিলিটাৰী উঠাই দিয়ে তেতিয়া তেখেতক সন্মান থাকিল ক'ত গতিকে এই ৰাজনৈতিক ব্যৱস্থাটো এটা পোচাক মানুহে কিছুদিনৰ বাবে সুবিধাবাদী এটা পোচাক অৱশ্যে মই মূল্যবোধ ৰাজনীতিৰ কথাটো কোৱা নাই আজিৰ মূল্যবোধৰ ৰাজনীতিৰ কথা নাই গতিকে আমাৰ ইয়াৰ যিসকল মানুহ তেখেতসকলে AGP BJP কংগ্ৰেছ CPI CPM ফৰৱাৰ্ড বুলি এইবিলাক কথা ভাবিবলৈ সময় নাই এখেতসকলৰ কথাটো হ'ল মোৰ ভেটিটোৰ অধিকাৰ দিয়া তাৰপিছত কি কৰিব লাগে কম আমাৰ মিটিঙত আপোনাৰ মহিলাসকলে কৈছে যে হেমাংগ ঠাকুৰীয়া মুখ্যমন্ত্ৰী মহোদয় আপুনি আমাক পট্টা দিয়ক আমি আপোনাৰ কি গাড়ী দি বুলি কয় আপোনাৰ পাঞ্জাব বুদ্ধি ভৰাই ভোট দিম বুলি কৈছে গতিকে আগে আমাৰ অধিকাৰ দিয়ক যাহা তাহা কথা কৈ থাকিলে আৰু আপোনাৰ কি কথা জানে সেগতে আৰু এটা কথা কওঁ সিদিনা আপোনাৰ টংকেশ্বৰ ৰাভা 29 তাৰিখে আহিছে জহামাৰ তেখেতে আহি আৰু ইয়াত যাহা তাহা বকিছে অৱশ্যে এটা কথা তেখেত আইন চাইনৰ কথা জানে না নাজানো গতিকে আমি তেখেতকো কৈছোঁ যে আপুনিও আমাৰ যিহেতু এইখন ৰাভা অট'নমাছ কাউন্সিল এলেকা হয় আৰু বেল এণ্ড ব্লক হয় 6 গাঁও বেল এণ্ড ব্লক গতিকে তাৰ অধিকাৰত ইয়াৰ যিখিনি খিলঞ্জীয়া মানুহ ইয়াৰ যিখিনি জনজাতীয় মানুহ তেখেতসকলৰ পট্টা দিয়াৰ ব্যৱস্থা তেখেতে লাগক অন্যথা ৰাজনৈতিক ক্ষমতা কেতিয়াও এজন মানুহৰ হাততে থাকিব বুলি কথা নাই আপুনি ৰাইজৰ কল্যাণৰ অৰ্থে কৰক কল্যাণকামী ব্যৱস্থাৰে আজি আপোনাৰ প্ৰশাসন চলাওক আমাৰ অট'নমাছ কাউন্সিল চলাওক অসম চৰকাৰ চলাওক তেতিয়াহ'লে আমিও ভাল পাম আৰু আমিও আপোনালোকৰ লগত থাকিম যদি অন্যথা হয়
তেতিয়া তাৰ ব্যৱস্থাখিনি আমাৰ ইয়াৰে নহয় সমগ্ৰ এলেকাত এই ভূমিৰ আন্দোলনতে এক ব্যাপক ৰূপ পাব। ইতিমধ্যে আপুনি জানে অসমৰ বিভিন্ন ঠাইত এই আমাৰ আন্দোলনে চাৰিওফালে বিয়পি গৈছে। আজি আপোনাৰ বিহাৰৰ পৰা সুদামৰ প্ৰসাদ CPIMৰ সাংসদ তেখেত ইয়াত আহিছে, চন্দ্ৰকান্ত দাস ছাৰহঁত আহিছে, ইয়াত লুৰিণহঁত আহিছে, ইয়াত গৌৰৱ গগৈ আছে, ইয়াত আমাৰ CK দাস ছাৰহঁত আহিছে। গতিকে তেখেতসকল আহি আমাৰ লগত সুখ দুখৰ কথা পাতিছে। আজি প্ৰশান্ত ভূষণৰ দৰে মানুহ আহিছে, যাক দেখাটোও বহু ভাগ্যৰ কথা বুলি ভাবোঁ। এজন আচলতে তেখেত লয়াৰ বুলি কোৱাতকৈ আমি ক'ম তেখেত এজন এক্টিভিষ্ট, আচলতে এক্টিভিষ্ট, যাৰ বিষয়ত ক'ব গ'লে এক মহাভাৰত হ'ব। তেখেত আপোনাৰ সেই আন্না হাজাৰেহঁতৰ লগত মানে ইণ্ডিয়ান এগেইনষ্ট কৰাপশ্যন যি আন্দোলন কৰিছিল, পৰৱৰ্তী সময়ত আপোনালোকে গম পায় আজিও তেখেতে লাগি আছে যে তেখেতে এটা কেছ ল'বৰ বাবে মেৰিটটো চাই ল'ব, সেই মানুহৰ বাবে আৰু চিভিল ছ'চাইটিৰ বাবে উপকাৰত হয় নে নহয়, তাত সত্যতা আছে নে নাই, তেতিয়াহে তেখেতে আচলতে কেছটো লয়। পইচাটো বেলেগেই কথা। গতিকে তেনে এজন মানুহ আমাক ইয়াত আহি আমাক সহায় কৰিছে, আমাৰ কথা শুনিছে, আমি অতি সৌভাগ্যৱান। গতিকে শেষত আমি মুখ্যমন্ত্ৰী মহোদয় আহ্বান কৰিছোঁ তেখেতে অতি শীঘ্ৰে আমাৰ এই বৰদুৱাৰ বাগান ভূমি পত্তনৰ যি আন্দোলন তেখেতে আন্তৰিকতাৰে অনুধাৱন কৰক আৰু আমাৰ পত্তা ব্যৱস্থাখিনি কৰক। আমি সদায় তেখেতৰ লগত থাকিম, অন্যথা আমি এই আন্দোলন এক ব্যাপক ৰূপ দিবলৈ গৈ আছোঁ। হয়, আৰু এটা প্ৰশ্ন আছিলে, ইতিমধ্যে আপুনি উল্লেখ কৰিলে যে আপোনালোকৰ 2100 পৰিয়ালৰ ভিতৰত অকল 600 মানুহৰ হস্ৰকালীন ৰায়তপট্টা আছে। এইটো কিহৰ ভিত্তিত এই বিভাজনটো কৰা হ'ল যে বাকীখিনি মানুহৰ নাই, অকল 600 ঘৰ মানুহৰ? নহয়, মই আপোনাক এই কথাখিনি এনেকৈ ক'ব লাগিব। মানে 1971 চনত যেতিয়া আপোনাৰ এই ৰায়ত একখন হয়, তাৰ দুটা বস্তু আছিল, 21 আৰু 22। তাত লিখা আছিল যে যিসকল মানুহে এক পুৰাতন ব্যৱস্থাৰে তেখেতসকলে বসবাস কৰি আছে তাৰ বাবে এটা ছাৰ্ভে হ'ব লাগে। আমাৰ যেনেকৈ 1965 চনৰ পিছত এতিয়া কেডেষ্ট্ৰিয়েল ছাৰ্ভে হোৱা নাই, আপুনি গম পায়। তাত কোৱা আছিল যে যিসকল মানুহ তেনেকৈ আছে তেখেতসকলক ছাৰ্ভে হ'ব লাগে, ছাৰ্ভেৰ আধাৰত এটা চিঠা কপি হ'ব লাগে, সেই চিঠা কপিত মানুহৰ নাম আহিব লাগে, ঠিকনা আহিব লাগে, মাটিৰ পৰিমাণ আহিব লাগে, আৰু মাটিত ৰেভিনিউ কিমান হ'ব সেইটো লিখি আহিব লাগে। আৰু সেইটোৱে হ'ল আপোনাৰ এটা অস্থায়ীভাৱে মানুহে ভূমিখিনিৰ পৰা অধিকাৰ 1971 চনৰ দিয়া এইটো হ'ল অধিকাৰ। গতিকে সেই ৰায়তিৰ আধাৰত যেতিয়া আপোনাৰ অসম চৰকাৰে এই ব্যৱস্থাটো কৰিল তেতিয়াৰ সময়ত আপোনাৰ কিছু কৰি এই গোটেই ব্যৱস্থাটো আপোনাৰ বন্ধ হৈ গ'ল। ইয়াৰ বাবে বন্ধ হ'ল, দুটা কাৰণত বন্ধ হ'ল। এক, ইয়াত যি লেণ্ডলৰ্ডসকল আছে, অৰ্থাৎ যি ভূস্বামীসকল, আপোনালোকে জানে আগতেতো ভূস্বামীসকলৰহে ব্যৱস্থা চলিছিল। গতিকে ভূস্বামীসকলে কৰিল কি, যদি এনেকৈ হয় তেতিয়াহ'লে আমাৰ মাটিখিনিচোন মোৰ হাতৰ পৰা যাব। গতিকে তেখেতসকলে বাধা দিল। দুই, ইয়াত অসম চৰকাৰৰ সেই সময়ত তৎকালীন অসম চৰকাৰৰ যি সদিচ্ছা একেবাৰে নাই, কাৰণ তেখেতসকল ভূস্বামীসকলৰ লগত থাকে, যিসকল ধনী, যিসকল আজি ক'ৰবাৰ যেনেকৈ আজি হিমন্ত বিশ্ব থাকে, আজিৰ BJP চৰকাৰখন থাকে, ঠিক তেতিয়াও ভূস্বামীসকলৰ লগতহে তেতিয়াৰ চৰকাৰখন মানে মিলা মিছা আছিল, যাৰ বাবে এই দুটা কাৰণৰ বাবে 71 চন এক কল্যাণকামী আঁচনি কিন্তু বন্ধ হৈ গ'ল। আজি যদি সেইটো থাকিলহেঁতেন তেতিয়াহ'লে আজি আমাৰ মানুহবিলাকে অন্তত অস্থায়ীভাৱে এটা ভূমিৰ অধিকাৰ পালহেঁতেন, কিন্তু তেখেতসকল নকৰিল। গতিকে 2100 পৰিয়ালৰ মাথন 600 পৰিয়ালকহে এইখিনি কৰাল। তাকো আৰু এটা কথা, এই 600 যি অস্থায়ী ৰায়তী তাৰে আপোনাৰ 434খন অস্থায়ী ৰায়তী আৰু বাকী আপোনাৰ 166খন এই চেলিং এক্টৰ সময়ত, অৰ্থাৎ 1956 চনৰ আধাৰত পোৱা এলটমেণ্ট। 600খনো নহয়, 434খনে, বাকী 166খন আপোনাৰ 56 চনৰ আইনমতে পাইছে। গতিকে এই দুটা কাৰণত নহ'ল। আমি আজিও ক'ম যে অসম চৰকাৰে অতি শীঘ্ৰে আপোনাৰ সেই কেডেষ্ট্ৰিয়েল যি ছাৰ্ভে সেইটো কৰিব লাগে। নহ'লে আমাৰ যিসকল খিলঞ্জীয়াৰ ভূমি, তেখেতসকল এইবিলাক যে কৈ আছে খিলঞ্জীয়াক উচ্ছেদ নকৰোঁ, হাবি জাবি নকৰোঁ, কিবা নকৰোঁ, এইবিলাক একদম একোটা মস্ত ফাঁকিবাজ। কাৰণ আপোনাৰ সেই মহাবল চিমেণ্টক 3000 দিয়াৰ যি কথা গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্বতে বিয়পি গৈছে, এক লজ্জাজনক। আপোনাৰ আজি ট্ৰাইবেলসকলৰ মাটি নাকাৰোঁ বুলি কৈছে, কি আপোনাৰ কাৰ্বি আংলঙত লোৱা নাই? কাৰ্বি আংলঙত আপোনাৰ উমৰাংচুত 9000 বিঘা লোৱা নাই? আপোনাৰ পৰ্বতঝৰাত মংগলঝৰাত আপোনাৰ 3600 বিঘা মাটি লোৱা নাই? আমাৰ ইয়াত 5000 বিঘা মাটি লোৱা নাই? এইবোৰ কি ট্ৰাইবেল মানুহ নহয় নেকি? 59,000 ইয়াৰে আপোনাৰ 59,000 49,000 আউট অফ 6000 বিঘাৰ গোটেইবিলাক ট্ৰাইবেল জনসংখ্যা। 55,000 বিঘাতকৈ বেছি ভূমি আপোনাৰ কাৰ্বি আংলঙত লোৱা হৈছে। সেইবিলাক কি আপোনাৰ তাত আমাৰ জনজাতীয় মানুহ নহয় নেকি?
এইবিলাক ধাপ্পাবাজি কৰি লাভ নাই। আচল কথা সত্য আজি নহয় কালি ওলাবই। আমি আশা ৰাখিছোঁ তেখেতসকলে আমাৰ ভূমিৰ অধিকাৰখিনি দিয়ক, তাৰ বাবে আমি অসম চৰকাৰ আহ্বান জনাইছোঁ। আৰু সেইখিনি হ'লে আমিও এখন কল্যাণকামী অসম চৰকাৰৰ অংশীদাৰ বুলি, এখন ৱেলফেয়াৰ চৰকাৰ আমি মানুহ বুলি আমি ক'বলৈ আমি ভাল পাম। যদি এই দাবীসমূহ চৰকাৰে পূৰণ নকৰে তেন্তে অনাগত নিৰ্বাচনত আপোনালোকে কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখাব বিচাৰিব? নাই, এই কথাখিনি এনেকুৱা, আমিতো আৰু বিজেপি নকৰোঁৱে, কাৰণ আমি গোটেই মানুহবিলাক বিজেপিৰ দেই। মই নিজেও বিজেপিৰ ৱাৰ্কাৰ নহয়, মই অগপৰ এজন কৰ্মকৰ্তা আছিলোঁ বাৰু, কিন্তু অগপ বুলি ক'লেও বিজেপিয়ে হয়। আপোনাৰ ইয়াৰ যিমানবোৰ মানুহ চব বিজেপি, আপোনাৰ 99.5% আপোনাৰ বিজেপি মানুহ। এই মানুহবিলাকে আপোনাৰ সেইদিনা 29 তাৰিখে যেতিয়া মিটিং হয়, 24 তাৰিখে যেতিয়া মিটিং হয়, বিৰাট হাজাৰ হাজাৰ মানুহ। এজন আমাৰ ভাইটি জ্যোতিষ ৰাভাই সুধিছিল ইয়াত কিমানজন বিজেপি আছিল, এজনো মানুহ নাছিল যাই হাত দাঙা নাছিল, থিয় হোৱা নাছিল। তাৰমানে গোটেইবিলাক বিজেপি। গতিকে আমি আমাৰ অধিকাৰ নিদিব, আমাক লজ্জাত পেলাব, আমাক গৃহহীন কৰাব, আপোনাৰ আমাক ৰাস্তাত থকাৰ বাবে ক'ব, আমি কিয় বিজেপি কৰিম। গতিকে বিজেপি নিদিওঁ। বিজেপিৰ বিকল্প কাক দিয়ে সেইটো সময়ে ক'ব। কিন্তু এটা কথা হয়, আমাক পট্টা দিয়ক, আমাৰ ব্যৱস্থা কৰক, আমাক সুৰক্ষা দিয়ক, আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক। আমি কালি অসম চৰকাৰৰ লগত, হিমন্ত বিশ্বৰ লগত আমি কাম কৰিম। এইখিনি কথা স্পষ্ট কথা।